নমস্কাৰ বন্ধু বান্ধৱীসকল, দাৰ্জিলিং চহৰ ফুৰা ইমানতে সামৰণি মাৰিলোঁ। এয়া যে দেখিছে, এয়া হৈছে ভাৰতৰ চবতকৈ ওখত থকা ৰেল ষ্টেচন, যাৰ নাম হৈছে ঘুম ৰেল ষ্টেচন। আজি আমি দাৰ্জিলিং চহৰক বাই বাই কৰিছোঁ আৰু ইয়াৰ পৰা ওলাই আহিছোঁ। আমি এতিয়া গৈ আছোঁ আন এখন ঠাইলৈ, যাৰ নাম হৈছে মিৰিক। বলকচোন তেতিয়াহ'লে গৈ থাকোঁ, আৰুনো কি পাওঁ ৰাস্তাত সেয়াও চাই যাম। বন্ধুসকল, জানেনে মনটো বেয়াও লাগিছে, কাৰণ ইমান এটা সুন্দৰ পৰিৱেশত ইমানকেইদিন থাকিলোঁ। চাৰিওফালে পাহাৰ, কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। আমি আহি এতিয়া এখন পাইন ফৰেষ্ট পালোহি। মিৰিকলৈ যাওঁতে ৰাস্তাতে এই পাইন ফৰেষ্টখন পোৱা যায়। খুব সুন্দৰ হয়। ভিতৰলৈ সোমাবৰ কাৰণে টিকেট কাটিব লাগে। অলপ আগবাঢ়ি যাওঁ, কেনেকুৱানো ভিতৰখন অলপ চাই লওঁ। চাৰিওফালে ডাৱৰে ঢাকি ৰাখিছে, দেখিছে। ইমানেই ঠাণ্ডা লাগিছে নহয়, আৰু গৰম কিবা এটা খাবৰ কাৰণে মনো গৈছে। ইয়াতে এটা স্পেচিয়েল বস্তু পোৱা যায়, পাহাৰীয়া মেগী। আৰু এইটো এওঁলোকে কি ধৰণেনো বনাইছে চাওকচোন। মই সুন্দৰকৈ বনোৱা ৰেচিপিটো লৈ আহিছোঁ, কিন্তু যিমানেই বনালেও এওঁলোকৰ টেষ্টটো সেইটো টাইমত বহুত ধুনীয়া হয় খাবলৈ। ঘৰত বনালে এনেকুৱা যেন নালাগে। ভোট জলকীয়া কাটি দি দিছে আৰু ঠাণ্ডাত পূৰা মজা লাগিলে খাই। এওঁলোকে এক প্লেটত 50-80 এনেদৰে লয়। কিন্তু ইয়াত চবতকৈ ম'ম' সকলোৰে প্ৰিয়ও হয় আৰু চব দোকানতে পোৱা যায়। দেখিছে চাগে ষ্টেণ্ডত ম'ম' আছে, কিন্তু আজি ম'ম' খাবলৈ মন নগ'লে। ভাবিলোঁ মেগী খাওঁ, কফি খাওঁ, এনেকৈয়ে হৈ যাব। মেগীটো খুব টেষ্টি হৈছিলে খাবলৈ, ঠাণ্ডাও লাগি আছিলে, জ্বলাও হৈছিলে, খাই বহুত ভাল লাগিলে। এতিয়া খাই বৈ হোৱাৰ পিছত আমি মিৰিক দিশে আকৌ আগবাঢ়িলোঁ। মিৰিকৰ দিশে আমি যিমানেই আগবাঢ়িছোঁ সিমানেই পৰিৱেশ সুন্দৰ হৈ গৈ আছে। চাওকচোন বন্ধুসকল, কিমান সুন্দৰ পৰিৱেশ।